नमो नमः श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ সাংখ্যযোগ নামৰ দ্বিতীয় অধ্যায়ৰ ১৬ সংখ্যক শ্লোকভাগ কি হৈছে এনে ধৰণৰ নাসতু বিদ্যতে ভাবো নাভাবো বিদ্যতে সতঃ উভয়োৰপি দৃষ্ট অন্ত স্তনয়োস্তত্তদৰ্শিভিঃ উক্ত শ্লোকভাগৰ বক্তা হৈছে ভগৱান শ্ৰীকৃষ্ণই উক্ত শ্লোকভাগী অৰ্জুনৰ আগত এনেদৰে অৱতাৰণা কৰিছে শ্লোকভাগীৰ অসমীয়া ভাৱাৰ্থ হৈছে এনে ধৰণৰ সত্যদ্ৰষ্টাসকলে সিদ্ধান্ত কৰিছে যে যিটো অনিত্য বস্তু অৰ্থাৎ আমাৰ দেহটো তাৰ স্থায়িত্ব নাই যিটো নিত্য বস্তু ব্ৰহ্মা হ'ল আমাৰ নিত্য বস্তু তাৰ কোনো সময়তে পৰিৱৰ্তন নাই তত্ত্বদৰ্শীসকলে এই দুয়োটা বস্তুৰে অধ্যয়ন কৰি এই সিদ্ধান্তলৈ আহিব পাৰে অৰ্থাৎ হাস্যৰ তত্ত্ব সম্পৰ্কে বা তাৎপৰ্য প্ৰসংগত ইয়াতে কিছুমান কথা উপস্থাপন কৰিছে যে পৰিৱৰ্তনশীল দেহটোৰ কোনো স্থায়িত্ব নাই যাৰ প্ৰতিক্ৰিয়াস্বৰূপে আধুনিক চিকিৎসা বিজ্ঞানেও এই কথা মানি লয় মায়াবাদত বাদ বিচাৰি নোপোৱা জীৱসকলক ভগৱানে ইয়াতে মুখ্য উপদেশ দিছে যে মায়াক কেনেদৰে মখিমূৰ কৰিব পাৰি আৰু বেদান্ত সূত্ৰৰ লগতে শ্ৰীমদ্ ভগৱত গীতাত ঈশ্বৰকে পৰম আৰাধনাৰ স্থল আৰু পৰম উৎস বুলি অৱতাৰণা কৰিছে তাৰোপৰি সদানন্দ যোগেন্দ্ৰকৃত বেদান্ত চাৰত নিত্য অনিত্য বস্তু বিবেকৰ ক্ষেত্ৰতো উল্লেখ কৰিছে যে নিত্য বস্তু হৈছে ব্ৰহ্ম অৰ্থাৎ পৰমেশ্বৰ আৰু অনিত্য সেই ব্ৰহ্মাতকৈ ভিন্ন যিখিনি বস্তু সেয়ে হৈছে বা ব্ৰহ্মতকৈ ভিন্ন যিখিনি বস্তু সেয়ে হৈছে অনিত্য বস্তু ইয়াতে অনিত্য বস্তু বুলি কোৱাৰ প্ৰসংগত দেহটোৰ কথা কৈছে আৰু নিত্য কথা কোৱাৰ প্ৰসংগত আমাৰ ব্ৰহ্মৰ কথা কৈছে ইয়াৰ প্ৰসংগত আনিছে যে স্থায়ী অৰ্থাৎ সৎ অস্থায়ী অসৎ পদ দুটাই চেতন অৰ্থাৎ আত্মা আৰু জড় পাৰ্থিৱ পদাৰ্থক বুজাইছে সকলো তত্ত্বদৰ্শীয়ে এই দুটাৰ ভিতৰত থকা পাৰ্থক্যৰ কথা জানে অৰ্থাৎ সৎ অসৎ আৰু চেতন আত্মা আৰু জড় পদাৰ্থৰ বিষয়ে ভালকৈ জানে যি কথা বিষ্ণু পুৰাণতো স্পষ্টভাৱে উল্লেখ কৰিছে সেয়েহে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক এই আত্মাৰ শ্ৰেয়তা আৰু সৎ অসৎ কথা ক'বলৈ গৈ মানে নিত্য আৰু অনিত্য বস্তুৰ কথা ক'বলৈ গৈ উক্ত শ্লোকভাগী অৱতাৰণা কৰিছে ধন্যবাদ